ইণ্টিমেট নোট টু দ্য চিনচিয়াৰ শিকাৰ পূজ্য গুৰুদেৱ শ্ৰী শ্ৰী ৰবিশংকৰ দ্বাৰা বিৰচিত এখনি অমূল্য জ্ঞানৰ গ্ৰন্থ। দৈনিক জ্ঞানৰ সূত্ৰসমূহক গুৰুজীয়ে সকলো ৰাইজৰ সুবিধাৰ্থে আগবঢ়াই দিছে। এই কিতাপখনক অসমীয়াত অনুবাদ কৰিছে আৰ্ট অফ লিভিঙৰ দুলীয়াজানৰ শিক্ষক ৰবীন বৰুৱা ডাঙৰীয়াই। আজিৰ বিষয় 21 জুন 1995 চনত বিগ শ্ব'ৰ কেলিফৰ্ণিয়া আমেৰিকাত গুৰুজীয়ে কৈছে কৰ্মৰ বিষয়ে। কৰ্ম দুই ধৰণৰ, সঞ্চিত কৰ্ম আৰু প্ৰাৰব্ধ কৰ্ম। কিছুমান কামৰ সলনি কৰিব পাৰি আৰু কিছুমান কামৰ পৰা মুক্ত হ'ব নোৱাৰি। চুজিৰ পৰা মিঠাই তৈয়াৰ কৰোঁতে চেনি বা ঘিউৰ পৰিমাণ কম বেছি হ'লে বা পানী কম বেছি হ'লে তাক ঠিক কৰিব পাৰি, কিন্তু মিঠাই প্ৰস্তুত হোৱাৰ পিছত পুনৰ চুজি ঘূৰাই পাব নোৱাৰি। গাখীৰৰ ঘোল যদি অধিক টেঙা হৈ পৰে তেন্তে তাৰ সৈতে গাখীৰ অথবা নিমখ মিহলি কৰি খোৱাৰ উপযোগী কৰি তুলিব পাৰি, কিন্তু তাক পুনৰ গাখীৰলৈ ৰূপান্তৰিত কৰিব নোৱাৰি। প্ৰাৰব্ধ কৰ্মবোৰ সলনি কৰিব নোৱাৰি। সঞ্চিত কৰ্মবোৰ আধ্যাত্মিক অনুশীলনৰ দ্বাৰা পৰিৱৰ্তন কৰিব পাৰি। সৎসংগৰ জৰিয়তে সকলো বেয়া কৰ্মৰ বীজ অংকুৰিত হোৱাৰ পূৰ্বেই নষ্ট কৰিব পাৰি। যেতিয়া আমি কাৰোবাক প্ৰশংসা কৰোঁ, সেই ব্যক্তিজনৰ ভাল কৰ্মৰ ফলবোৰ লাভ কৰিব পাৰোঁ। তুমি যেতিয়া কাৰোবাৰ বেয়া বা ক্ষতি কৰা, তেতিয়া তুমি তেওঁৰ বেয়া কৰ্মৰ ফলবোৰ অংশীদাৰ হৈ পৰিবা। এই কথা বুজি লৈ নিজেই সকলো ভাল বেয়া কৰ্মক ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰি মুক্ত হৈ পৰা। জয় গুৰুদেৱ। নিষ্ঠাৱান সাধকসকলৰ প্ৰতি আমাৰ গুৰুজীৰ এই বাৰ্তা প্ৰেৰণ কৰিছোঁ। ইয়াত যদি কিবা আপোনালোকৰ ক'ব লগা থাকে, মই ডেছক্ৰিপশ্যনত মোৰ ফোন নম্বৰ দিম, তাত আপোনালোকে দিব পাৰিব। আৰু ভিডিঅ'টোৰ কমেণ্টতো আপোনালোকে ইয়াৰ বিষয়ে উল্লেখ কৰিব। এই কিতাপখনক আপোনালোকলৈ সম্পূৰ্ণভাৱে আগবঢ়াই দিম।